নমস্কাৰ চাইনা ফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাম যে ডগ এজনী প্ৰেগনেণ্ট হোৱাৰ পাছত কি কেয়াৰ ল'ব লাগে, কি মেডিচিন দিব লাগে, কি খানা দিব লাগে, গোটেইখিনি আপোনালোকক দেখাম। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পাপিকেইটা দেখাই ল'ব ওলাইছোঁ। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এইজনী আমাৰ উইনি। অলপ দিনৰ আগত এই মিটিঙৰ ভিডিঅ' এটা আপোনালোকক বনাই দিছিলোঁ। যদি আপোনালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, এবাৰ চাই ল'ব ভিডিঅ'টো। ফাৰ্ষ্ট মিটিং কৰাৰ পৰা 10 দিনমান সিহঁতক গৰম খানা দিব নালাগে, মানে মাংস কণী এইবিলাক দিব নালাগে, দৈ চৈ দিব, দালি ভাতেই দিব। আৰু তাৰ পাছত 10 দিনৰ পাছত ভালকৈ ভাত দিব পাৰে। আৰু প্ৰথম 10 দিনত ইমান পেট ভৰাকৈ মানে সৰহকৈ খানা নিদিব, অলপ খানাটো কমাই দিব লাগে। আৰু তাৰ পাছত আপোনালোকে 25ৰ পৰা 30 দিনমান হওঁতে আপোনালোকে কনচিভ হৈছে নে নাই গম পাবই। আৰু যদি কিবা কাৰণে ধৰিব নোৱাৰে, আজিকালি ডগৰ প্ৰেগনেঞ্চি কিটো পোৱা যায়, আপোনালোকে কিটেদি টেষ্ট কৰিও গম পাই যাব। 25ৰ পৰা 30 দিনৰ ভিতৰত আপোনালোকে গম পাই যাব। আৰু গম পোৱাৰ পাছত সিহঁতৰ যদি মানে কেলছিয়াম ফাৰ্ষ্ট ফিমেল হয়, তেতিয়াহ'লেতো কেলছিয়াম দিবই নালাগে। আৰু যদি নাই আগতে পোৱালি দিছে, তেতিয়াহ'লে আপোনালোকে চাব, যদি কেলছিয়াম ডেফিচিয়েঞ্চি থাকে তেতিয়াহ'লে আপোনালোকে কেলছিয়ামটো দিব পাৰে। আৰু বাকী দিব লাগিব মাল্টিভিটামিন, আইৰণ, মই সেইখিনি আপোনালোকক এতিয়া দেখাই দিম। আৰু লগতে আপোনালোকৰ ঘৰত যদি বিল্ডিং হয়, তেতিয়াহ'লে ষ্টেপ বগাবলৈ কোনো কাৰণে নিদিব, এঠাইতে ৰাখিব আৰু বান্ধি থ'ব। প্ৰেগনেঞ্চি টাইমত খেলিবলৈ, দৌৰিব বা জঁপিয়াবলৈও নিদিব। আৰু কেতিয়াও গা নোধোৱাব। ড্ৰাই ৱাছ পাই ড্ৰাই ৱাছ ইউজ কৰিব আৰু বান্ধি ৰাখিব। কনচিভ হোৱা যদি আপোনালোকে গম পায়, তেতিয়াহ'লে 30ৰ পৰা 35 দিনৰ ভিতৰত সিহঁতক DHPPI ভেকচিনটো মাৰি দিব লাগে। ভেকচিনটো মাৰিলে মানে কি হয়, সিহঁতৰ পোৱালিৰ পাৰ্প বা ডিষ্টেম্পাৰ এইবিলাক হোৱা চান্স নাথাকে। মই সদায় মোৰ ফাৰ্মত কুকুৰ প্ৰেগনেণ্ট হ'লে 30ৰ পৰা 35 দিনৰ ভিতৰত ভেকচিনটো মাৰি দিওঁ। সেইকাৰণে আজিলৈকে মোৰ ফাৰ্মত যিমান পোৱালি হৈছে, এটা পোৱালিও পাৰ্প বা ডিষ্টেম্পাৰ হৈ মৰা নাই বা লাগাও নাই, সেনেকুৱা ধৰণৰ। এইটো হৈছে ফেক'ফল। আপোনালোকে প্ৰেগনেঞ্চি টাইমত এই টেবলেটটো খুৱাব পাৰে। ইয়াত জিংক, ভিটামিন আৰু লগতে ফলিক এচিড আৰু বায়'টিন থাকে। এইটো বহুত ভাল কাম কৰে আৰু ভাল হয় এইটো খোৱালে। এইটো কিন্তু চব জেগাতে এভেইলেবল নহয়। যদি পাৰে তেতিয়াহ'লে ডাঙৰ ব্ৰীড হ'লে দিনে 2টা আৰু সৰু ব্ৰীড হ'লে দিনে 1টাকৈ খুৱাব। যদি আপোনালোকে এইটো টেবলেট নাপায়, তেনেহ'লে এইটো মেডিচিন খুৱাব পাৰে, এমাইৰন। এইটো আইৰণৰ কাৰণে ডাঙৰ ব্ৰীড হ'লে 10 ml দিনে 2বাৰ দিব, আৰু সৰু ব্ৰীড হ'লে 5 ml দিনে 1বাৰ দিব। যদি এইটোও নাপায়, তেনেহ'লে আপোনালোকে ডক্তৰক সুধি যিকোনো আইৰণৰ চিৰাপ এটা খুৱাব পাৰে, আৰু খুৱাব লাগে আইৰণ। সেইকাৰণে আইৰণৰ লগতে এটা মাল্টিভিটামিনো খুৱাব লাগে। মই জিপভিট খুৱাই আছোঁ। আপোনালোকে এইটো নাপালেও বেলেগ ভাল ব্ৰেণ্ডৰ ডক্তৰক সুধি পেলাই এটা লৈ ল'ব। এইটো দিনে 1বাৰ ডাঙৰ ব্ৰীডক 10 ml আৰু সৰু ব্ৰীডক 5 ml খুৱাব লাগে। আৰু কেলছিয়াম ডেফিচিয়েঞ্চি থাকিলে খুৱাব। প্ৰেগনেঞ্চি টাইমত মই খানা 3বাৰ দিওঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে, এতিয়া ভাত দিম। আৰু মই প্ৰেগনেণ্ট ডগক 3 দিনৰ মূৰে এটা কণী দিওঁ। এনেইতো চিকেন দিওঁ, তো আজি কণী দিম। কণীৰ লগতে চিকেনৰ চুপ দি পেলাই সানি দিম। আৰু এই আমাৰ উইনিয়ে মেডিচিন ভাতৰ লগত দিলেও ভাত খায়। যদি আপোনালোকৰ ডগটোৱে ভাতৰ লগত মেডিচিন দিলে ভাত নাখায়, তেন্তে মেডিচিনটো ভাত খোৱাৰ পাছত খুৱাই দিব। আমাৰ তাই ভাতৰ লগত খায় কাৰণে আইৰণ আৰু ভিটামিনৰ চিৰাপটো ভাতৰ লগতে মিক্স কৰি পেলাই দি দিম। এতিয়া মানে দি দিছোঁ মেডিচিনখিনি কাঁহীত, লগত চিকেনৰ চুপটো দি দিম এতিয়া।
এতিয়া চিকেনৰ চুপখিনি দি পেলাই সিহঁতক ভালকৈ সানি দিম, মিক্স কৰি দিম। ইয়াতে চিকেনো আছে, চিকেন তাইক ডিম দিছোঁ কাৰণে চিকেন দিয়া নাই, বাকীখিনিক চিকেন দিম। আৰু আমি দুপৰীয়া প্ৰায় 2-2:30মান বজাত আমি ষ্টাৰ্টাৰ দিওঁ। আপোনালোকেও যেতিয়া কনচিভ হ'ব, প্ৰথম 1 মাহ যদি ডগ ফুড যি নোখোৱায়, কিন্তু কনচিভ হোৱা গম পোৱাৰ পাছত 1 মাহ হোৱাৰ পাছত সদায় ষ্টাৰ্টাৰটোহে খুৱাব, য'ত লিখা থাকে পাপি এণ্ড মাদাৰ, এনেকুৱা বিভিন্ন ব্ৰেণ্ডৰ থাকে। আপোনালোকে যোনটো ভাল ব্ৰেণ্ড হয় সেনেকৈ ষ্টাৰ্টাৰটো লৈ পেলাই দুপৰীয়া সময়ত ষ্টাৰ্টাৰ দিব। আৰু সদায় ডগজনীৰ ওচৰত এটা পানী বাতি থৈ দিব, যাতে তাই যেতিয়াই পানী পিয়াহ লাগে পানী খাব পাৰে। আৰু গৰমৰ দিন হ'লে অলপ ফেন চেন লগাই থ'ব, নহ'লে বহুত কষ্ট পোৱা যায় ডগজনীয়ে। এতিয়া ভাতখিনি দিছোঁ, তাই খাই আছে। ভাত খোৱাৰ পাছতে তাইক পানী বাতি এটা দি পেলাই ৰেষ্ট ল'বলৈ দিম। আৰু এটা কথা, যেতিয়া কুকুৰজনী কনচিভ হোৱাৰ মানে বাচ্চা ডেলিভাৰী দিয়াৰ 10 দিনমান আগৰ পৰা সদায় 1 চামুচকৈ মিঠাতেল, ঘৰৰ মিঠাতেল দিনত এবাৰকৈ খুৱাব। তেতিয়া পোৱালি হওঁতে বেছি টাইম নালাগে আৰু কুকুৰজনীয়ে কষ্টও নাপায়। আৰু যদি কিবা পটককৈ বেমাৰ লাগে, পটককৈ যিকোনো মেডিচিন খুৱাই নল'ব, এবাৰ ডক্টৰৰ লগত ডিছকাছ কৰি ল'ব। আৰু পাৰিলে কুকুৰজনী 45 ডেইজমানৰ পৰাই সদায় ৰাতিপুৱা খালী পেটত এটা গেছৰ টেবলেট খুৱাব। তেতিয়া সিহঁতৰ মানে যোনটো মানে কেতিয়াবা গাখীৰত মানে এচিড হৈ যায়, তো সেইটো নহয়। তেতিয়া পোৱালি জন্ম হোৱাৰ পাছত লুজ মোচন বা এনেকুৱা হৈ পেলাই পোৱালি নমৰে। ইমানখিনিয়ে প্ৰেগনেঞ্চি ডগ এজনীক কেয়াৰ ল'ব লাগে। আৰু যদি পোৱালি ভালে হয়, তেন্তে পোৱালি হোৱাৰ পাছত কি কেয়াৰ ল'ব লাগে, কেনেকৈ পোৱালি ডাঙৰ কৰিব লাগে, তাৰো এটা ভিডিঅ' বনাম। আৰু লগতে কুকুৰ এজনী ডেলিভাৰী হ'লে ডেলিভাৰী টাইমত কেনেকৈ ডেলিভাৰী কৰিব পাৰি ঘৰতে, সেইখিনিৰ ওপৰতো এটা ভিডিঅ' বনাম, যাতে আপোনালোকে ঘৰত যদি ব্ৰিডিং কৰে তেতিয়াহ'লে আপোনালোকৰ যাতে সুবিধা হয় তাৰ কাৰণে। ই হ'ল ৰাজা উইনিক, ইয়াৰ লগতে মেটিং কৰাইছিলোঁ। এই ষ্টুট মেল হয়, কেচিয়া পেপাৰ থকা। আপোনালোকৰ ঘৰতো যদি ফিমেল লেব্ৰেডৰ থাকে, যদি ব্ৰিডিং কৰাব বিচাৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব, ইয়াৰ লগত মেটিং কৰাই দিব পাৰিম। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।